অসমৰ নিচেই কাষতে থকা এখন মনোৰম পাহাৰীয়া ৰাজ্য হৈছে ছিকিম গেংটক। গুৱাহাটীৰ পৰা যাবলৈ তেনেকৈ বিশেষ একো অসুবিধা নহয়। গুৱাহাটীৰ ISBTৰ পৰা প্ৰত্যেক দিনাই নাইট ছুপাৰ গৈ আছে। 8:30টাৰ পৰা 9টাৰ ভিতৰত নাইট ছুপাৰসমূহ যায় আৰু শিলিগুৰিত ৰাতিপুৱা 5টা, 4:30, 5টাৰ ভিতৰত পুৱাই দিয়েগৈ। তাত আপুনি শ্বেয়াৰ টেক্সি, ব্যক্তিগত বাহন সকলো পাব। শ্বেয়াৰ টেক্সিত 400-500ৰ ভিতৰত লয় আৰু ব্যক্তিগত বাহন যদি লৈ যায় তেতিয়াহ'লে 2,500-3,000ৰ ভিতৰত পৰে। মই কিন্তু 2,500ত লৈ গৈছিলোঁ। আৰু আপুনি অকোৱা পকোৱা বাটেৰে গৈ পেলাই গেংটক যাওক। তাত মই যিখন হোটেলত আছিলোঁ তাৰ পৰা খিৰিকী খুলিলেই কাঞ্চনজংঘাৰ অতি মনোৰম দৃশ্য দেখিবলৈ পোৱা যায়। আপোনাৰ মন প্ৰাণ তিনি হাত কৰি পেলাই অতি ভাল লাগে। কাঞ্চনজংঘা পাহাৰ দেখিলেই মন প্ৰাণ অতি হাত পৰি যায়। চাৰিওফালে পাহাৰ, তাত কংক্ৰিটৰ আৱৰণ, হোটেলৰ পৰা গোটেই অফিচ, আৱাসীয় ছিকিমখনৰ নীলা আকাশ, ভাল আহিছে। অতি মনোৰম এয়া দৃশ্য। মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। অদূৰত কাঞ্চনজংঘা সেইফালে দেখিছে, এইফালে হোটেলৰ বেলকনিৰ পৰা অদূৰত আছে কাঞ্চনজংঘা পাহাৰ। ৰাতিপুৱা শুই উঠিলে ইয়াৰ পোহৰ ৰং দেখিব আপুনি, কমলা ৰং। তাৰপিছত দেখিব এতিয়া ফটফটীয়া ৰ'দৰ পোহৰত দেখিব সম্পূৰ্ণ সেয়া ধকধকীয়া বগা ৰং। আৰু যেতিয়া বেলি মাৰ যাব তেতিয়া দেখিব আপুনি হালধীয়া বৰণৰ। নীলা আকাশৰ মাজত অতি অপূৰ্ব লাগে। ৰাতিৰ ভিউটো আপোনালোকক অলপ দেখুৱাবৰ চেষ্টা কৰিছোঁ। চেণ্ট্ৰেল যিখিনি ঠাইত, সম্পূৰ্ণ মধ্য গেংটকৰ যিখিনি ঠাইত মই আছিলোঁ তাত আৱাসিক অঞ্চল, ব্যৱসায়িক অঞ্চল সকলোখিনি আছিল। তলত গাড়ী ৰখাৰ পাৰ্কিং প্লেচ, অদূৰত সেয়া কেইবামহলীয়া বজাৰ, ৰাতিৰ ভিউ অতি মনোৰম। ফুটপাথত অহা আহিছে, যোৱা গৈছে। যিহেতু